প্ৰত্যেকজন কৰ্মচাৰীৰ কাৰণে এটা বহুত ডাঙৰ নটিফিকেশ্যন প্ৰকাশিত হৈছে বিত্ত বিভাগৰ ফালৰ পৰা আৰু এই নটিফিকেশ্যনৰ গোটেইখিনি কথা অসমৰ যিমানখিনি কৰ্মচাৰী আছে গোটেইখিনি কৰ্মচাৰীয়ে জনাটো প্ৰয়োজনীয়। এডভান্স চেলাৰীক লৈ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডভান্স চেলাৰীক লৈ ঘোষণা কৰিছিলে আৰু সেই ঘোষণা কৰাৰ পিছত আজি আমি নটিফিকেশ্যন দেখিবলৈ পাইছোঁ সেই ৰিগাৰ্ডিং সেই যি তেওঁ কথা কৈছিলে সেই কথাটোৰ ৰিগাৰ্ডিং এখন নটিফিকেশ্যন প্ৰকাশিত হৈছে। তো আপোনালোকে ইয়াতে চাওক। প্ৰথমতে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট জনতা ভৱন দিছপুৰ 7/2/2026 তাৰিখত এখন নটিফিকেশ্যন প্ৰকাশিত হৈছে। তো গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰিম আচলতে এই নটিফিকেশ্যনখনত কি কি কথা লিখা হৈছে। আৰু এটা সৰু অনুৰোধ আপোনালোকে থাকিলে যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোত ভিজিট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, গোটেইখিনি চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। আহক আমি গোটেইখিনি কথা ইয়াতে চাবলৈ চেষ্টা কৰোঁ। তো ইয়াতে লিখিছে অসম চৰকাৰৰ কৰ্মৰত চৰকাৰী কৰ্মচাৰীৰ বাবে দৰমহা আগধন এমাহৰ নিট দৰমহা আৰু দৰমহা ঋণ নিট দৰমহাৰ 2 পৰা 12 মাহ সুবিধা প্ৰদানৰ উদ্দেশ্যে যোগ্য বেংক NBFC আৰু সহায়ক আৰু প্ৰযুক্তি সেৱা প্ৰদানকাৰী সংস্থাসমূহৰ পৰা এম্পেনেলমেণ্টৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ বা ৰেট অফ ইণ্টাৰেষ্টৰ আহ্বান কৰা হৈছে। য'ত তাৰিখ আপোনালোকে দি আছে প্ৰকাশিত তাৰিখ আজি যিটো তাৰিখত প্ৰকাশিত হৈছে 7/2/2026 আৰু আবেদনৰ জমা দিয়াৰ শেষ তাৰিখ কৰিছে 17/2/2026 অৰ্থাৎ নেক্সট 17 তাৰিখ বিয়লি 4 বজালৈকে। আৰু কৈছে EOIৰ বিস্তৃত নথিপত্ৰ বিত্ত বিভাগৰ ৱেবছাইট আৰু ৰাজ্যিক ৰাজহুৱা ক্ৰয় পৰ্টেলত উপলব্ধ। অসম চৰকাৰে কোনো ধৰণৰ উল্লেখ নকৰাকৈ আৰু কোনো দায়িত্ব গ্ৰহণ নকৰাকৈ যিকোনো বা সকলো প্ৰস্তাৱ গ্ৰহণ অথবা বাতিল কৰাৰ অধিকাৰ সংৰক্ষিত ৰাখে। তো ইয়াতে মেইন কথাখিনি আমি অকণমান জানিবলৈ ষ্টাৰ্ট কৰিছোঁ যে EOI মানে আচলতে কি। এতিয়া ইয়াতে যিটো EOIৰ কথা কৈছে এক্সপ্ৰেছন অফ ইণ্টাৰেষ্ট, এই এক্সপ্ৰেছন অফ ইণ্টাৰেষ্টত এই নটিফিকেশ্যনখনৰ ৰিগাৰ্ডিং এটা অৰ্থটো এইটোৱে যে অসম চৰকাৰে বেংক NBFC আৰু টেকন'লজি সেৱা প্ৰদানকাৰীসকলৰ পৰা আগতে আগ্ৰহ প্ৰকাশ বিচাৰিছে যাতে পিছত তেওঁলোকক এম্পেনেল কৰি চৰকাৰী কৰ্মচাৰীৰ বাবে দৰমহা আগধন আৰু দৰমহা ঋণ সুবিধা দিয়া হয়। তো আৰু এম্পেনেলৰ কথাটো অৰ্থটো সেইটোৱে যে আনুষ্ঠানিকভাৱে অনুমোদন বা তালিকাভুক্ত